লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাব্লিছ কৰিম আগষ্ট মাহত কোনে পাব সেপ্টেম্বৰত কোনে পাব প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম কোন মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10,000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলোঁ লাখপতি বাইদেউ এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাব্লিছ কৰিম আগষ্ট মাহত কোনে পাব সেপ্টেম্বৰত কোনে পাব প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম আৰু মুখ্যমন্ত্ৰী উদ্যমী আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম এই কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছোঁ ৰুটিনখন বনাবৰ কাৰণে তেওঁলোকে ৰুটিনখন বনাই দিব কিন্তু এই গোটেই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে যাতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰোঁ 3000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিল গতিকে সৰ্বমুঠ 4500 কোটি টকাৰে এই দুইখন আঁচনি ৰূপায়ণ হ'ব আপোনালোকে প্ৰশ্ন মোক সুধিব নিশ্চয় পাৰিব প্ৰশ্ন সোধাৰ আগতে আমি আপোনালোকক কনকলতা বিশ্ববিদ্যালয়ৰ যিটো আৰ্হি আজি কেবিনেটে অনুমোদন জনাইছে মই এবাৰ তাক দেখুৱাবলৈ আমাৰ আয়ুক্ত সচিব চন্দন শৰ্মাক অনুৰোধ কৰিছোঁ আত্মনিৰ্ভৰ অসম অভিযান মহিলা উদ্যমিতা 1450 এই বছৰ আমি অনুমোদন কৰিলোঁ যোৱা বছৰ 3000 অনুমোদন কৰা আছিল গতিকে যিমান টকাৰ প্ৰয়োজন আছিল গোটেইখিনি টকা আমাৰ অনুমোদন হৈ গ'ল দুইটা আঁচনি মিলি 3400 কোটি টকা লাগিব 4400 কোটি টকা লাগিব যোৱা বছৰ 3000 কোটি টকা অনুমোদিত হৈছিল এইবাৰ আজি 1450 কোটি টকা অনুমোদন হ'ল এতিয়া আমি লিষ্টখন দি দিম আৰু লিষ্টখন অনুসৰি বাইদেউসকল আহিব সেই দিনটোত পইচাটো পাই গৈ থাকিব চাকৰি নামত টকা লোৱাটো বাদেই দিয়ক তামোল পাণ এখনো কোনো অফিচাৰে খাবৰ কাৰণে কোনো মন্ত্ৰী বিধায়কে খাবৰ কাৰণে সাহস নকৰে ইয়াৰ ফলত লাভ কি হৈছে এতিয়া ল'ৰা ছোৱালীয়ে মাক বাপেকে সকলোৱে জানে যে পঢ়িলে চাকৰি পাম স্কুলত ল'ৰা ছোৱালী যোৱা বেছিকৈ গৈছে ৰাতি আড্ডা মাৰা ঘৰৰ বাহিৰত ঘূৰি ফুৰা আগতে কৈছিল পঢ়ি কি হ'ব পঢ়িলেতো চাকৰি নাপায় এতিয়া ল'ৰা ছোৱালীয়ে উল্টাই কয় যে পঢ়িলেহে চাকৰি পায় আগত কথাটো আছিল পঢ়িলে কি হ'ব এতিয়া পঢ়িলে কি হ'ব মাক বাপেকে উদাহৰণ দিব পাৰে যে চা পঢ়াৰ কাৰণে সেই তৰকাৰী বেপাৰী ল'ৰাটোৱেও আজি ACS পাইছে ঠেলা ল'ৰা ছোৱালীয়েও আজি ACS পাইছে APS পাইছে এই পৰিৱৰ্তন কেইদিনত হ'ল মাত্ৰ 4 বছৰতে আজি আমাৰ অসমৰ পৰিৱৰ্তন হ'ল ৰাস্তা ঘাট স্কুল কলেজ মেডিকেল এতিয়া এনেকুৱা হৈছে মই যেতিয়া গাঁৱত যাওঁ মানুহে মোক কয় আমাৰ ঘৰৰ ৰাস্তাটো বেয়া বোলে কাগজখন দিয়কচোন কাগজখন লওঁ ইঞ্জিনিয়াৰক সুধো ৰাস্তাটো ক'ত বোলে ছাৰ এওঁলোকে পথাৰৰ মাজলৈকে উঠি গৈছে তাৰে নতুন ৰাস্তা বনাব লাগে তাৰমানে আগৰ ৰাস্তাবোৰ বনোৱাব বাকী নাই এতিয়া কাৰোবাত পথাৰৰ মাজত কৰবাত কোনোবা নতুনকৈ গাঁও পুতিছে চুবুৰী পাতিছে আমি তাতে ৰাস্তা বনাব লাগে এতিয়া মানুহে আজিকালি ৰাস্তাৰ কথা নকয় কয় যে ড্ৰেইন বনাই দিব লাগে ৰাস্তাৰ কথাটো কমি গ'ল এতিয়া নতুনকৈ কয় ড্ৰেইন বনাই দিব লাগে এইটো হৈছে আমাৰ পৰিৱৰ্তন যে লাহে লাহে আমাৰ চিন্তাধাৰা ওপৰলৈ গৈ আছে কংগ্ৰেছৰ দিনত আমাৰ আঁচনি কি আছিলে লুঙি ধুতি সূতা আঠুৱা কম্বল বেলেগ জায়গাত বাদ দিয়ক আধাৰা পলাশবাৰীটো মোৰ মনত আছে কংগ্ৰেছৰ মিটিং পাতিলে মহিলাবিলাকৰ কয় মিটিঙত আহিব সূতা দিম বুলি সূতাৰ লোভত মিটিঙত যায় 2 বান্ডল ওপৰত 200 বান্ডল সূতা থাকে 5000 মহিলা থাকে কাক দিব তাতে খেলি মেলি কোনোবাই কান্দি মিটিঙত ঘূৰি আহিলে যে সূতা হাততে নাপালো কোনবা তাৰ মাজতে ঠেলা ঠেলি লাগিলে এনেকুৱা পৰিবেশ আমি নিজৰ চকুতে কিমান দেখিছো আজি আমি সূতাও বন্ধ কৰিছো কম্বলো বন্ধ কৰিছো লুঙিও বন্ধ কৰিছো ধুতিও বন্ধ কৰিছো তাৰ জায়গাত আমি অৰুণোদয় দিছো ধুতিখন লাগিলে নিজে বজাৰৰ পৰা কিনিল আমি গৈ পেলাই লাইন পাতিব নালাগে যদি সূতা কাৰোবাক লাগে তাৰ পৰা কিনিল 830 টকা আছিলে অৰুণোদয় এতিয়া 1250 হ'ল আমাৰ এই আজাৰা ধাৰাপুৰ গড়লতো প্ৰায়বোৰ মানুহে অৰুণোদয় পাইছে
যিখিনি পোৱা নাই সেইখিনিকো মই অৰুণোদয় পোৱাৰ ব্যৱস্থা কৰি দিম যাতে সকলোৱে অৰুণোদয় পাব পাৰে কতো অসুবিধা নাই দুখীয়া মানুহৰ পোৱাত কোনো কতো অসুবিধা নাই বিনামূলীয়া চাউল আহিলে আমাৰ ল'ৰা ছোৱালীৰ কলেজত বিনামূলীয়া এডমিশ্যন হয় আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ কাৰ্ড আছে চিকিৎসা হয় কিডনি ডায়ালিসিসো আমি বিনামূলীয়াকৈ কৰিব পাৰো কতো আমাৰ কষ্ট নহয় কলেজত এডমিশ্যন ল'বৰ কাৰণে আগতে গাঁওবুঢ়া চাৰ্টিফিকেট লাগিছিলে মৌজাদাৰৰ ইনকাম চাৰ্টিফিকেট লাগে এইবাৰ মই নিয়ম বদলাই কৰিছো যে কলেজত নাম ভৰ্তি কৰিবৰ কাৰণে কোনো ইনকাম চাৰ্টিফিকেট নালাগে ৰেশন কাৰ্ডখন দেখুৱালে আমি বিনামূলীয়াকৈ এডমিশ্যন পাই যাম তাৰমানে নিয়মবিলাকো লাহে 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 কমাই আনিছো আমাৰ মাজত দুখীয়া মানুহ আছে বোলে চাউলখিনিতো পালো কিন্তু দালিৰ দাম 90 টকা বোলে চেনিৰ দাম 90 টকা এইবাৰ মই এইটো চিন্তা কৰিছো যে 1 অক্টোবৰৰ পৰা দালিৰ দামো 30 টকা কমত দিম চেনিৰ দামো 30 টকা কমত দিম নিমখৰ দামটো 10 টকা কমত দিম তাৰ পিছত মোক বহুত মহিলাই কয় গেছৰ সিলিন্ডাৰৰ দাম বহুত বেছি হৈছে হয়নে 1000 লাগে 1050 টকা লাগে 1 অক্টোবৰৰ পৰা আপোনালোকক গ্যাস মই 650 টকাত দি দিম আৰু যাৰ যাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা গ্যাস আছে তেওঁলোকক গ্যাস 250 টকাত দি দিম তাৰ মানে কংগ্ৰেছৰ দিনত আছিল লুঙি ধুতি খুটা আঠুৱা কম্বল আমাৰ দিনত হল অৰুণোদয় আমাৰ দিনত হল প্ৰধানমন্ত্ৰী আৱাস যোজনা জিঅ' টেগিং এতিয়া নিজৰ জিঅ' টেগিং নিজে কৰিব পাৰিব বেলেগক কোনো হাত দিব নালাগে নিজক যদি কাবাৰ ঘৰ লাগে নিজৰ টেগিং কৰিব পাৰিব আজি লাহে লাহে আমাৰ অসমৰ পৰিবেশবিলাক আমি পৰিৱৰ্তন কৰি গৈ আছো মানুহৰ আৰু এটা খৰচ হয় ক'ত আজিকালি ইলেক্ট্ৰিচিটিৰ বিলো বেছি আহে তাতো মানুহৰ কষ্ট 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ বিল মই 1 টকা কমাই দিছো এইবাৰ বিলত আপোনালোকে দেখা পাব আৰু নৱেম্বৰত মই আৰু 1 টকা ইলেক্ট্ৰিচিটিত কমাই দিম তাৰমানে দুখীয়া মানুহ মিডল ক্লাছ মানুহ অকল দুখীয়াই নহয় মিডল ক্লাছ মানুহৰো যিমান কষ্ট লাহে লাহে কমাই কমাই আমি আনিবৰ বাবে চেষ্টা কৰিছো কলেজত এডমিশ্যন ললে 10000 টকা লাগে ৰেশন কাৰ্ড দেখুৱাওক এডমিশ্যন পাব ছোৱালীজনী যদি কলেজত পঢ়ে নিযুত মইনা আঁচনি 1250 টকাৰ পৰা 2500 টকালৈকে চৰকাৰে দিব নহলে ছোৱালীজনীক পঢ়াব কোনে টকা দিব লাগিছিল দেউতাকে দিব লাগিছিল এডমিশ্যনৰ পইচা কোনে দিব লাগিছিল দেউতাকে দিব লাগিছিল এতিয়া ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব চৰকাৰে লোৱাৰ কাৰণে দেউতাকে সেই টকাখিনি ঘৰৰ বেলেগ কামত খৰচ কৰিব পৰা হৈছে নে নাই এতিয়া গেছৰ দাম যদি 300